এয়া ৰাইজসকল আজি আমাৰ ৰুমৰ পৰা প্ৰথমটো ভ্লগ বনাম। এয়া হৈছে ডেকা ছোৱালী, সেইটো কাৰণে চুৱেটাৰ পিন্ধা নাই। আৰু এইটো হৈছে বুঢ়ী ছোৱালী, সেইটো কাৰণে বহুত ঠাণ্ডা লাগিছে, গতিকে চুৱেটাৰ পিন্ধাটো বাধ্যতামূলক পিন্ধিছো। সঁচাকে মই গৰম লাগি তুমি ঘামি গৈছো। তো মই আকৌ শুকাই গৈছো। তেনেকুৱা কথা। এতিয়া আজি আমি দেখাম আমি আজি কি কৰো আৰু কি খাওঁ। পইচা নাই না আমাৰ বেছি, 50 টকাৰ খাম এতিয়া। নাই দৰমহা হলেও পইচা নাথাকে আমাৰ। পইচা পাওঁ মোৰ সেইকাৰণে বিজনেছ কৰিব ইচ্ছা যায়, কৰিব মন নাযায়। দোকান দিব আপুনি স্কুল পৰা আহি দোকান চোকান দিব দোকান চোকান দিব মন যাবা। আমি যে মানে ফাষ্ট ফুড এটা দোকানত যাই কেনে একে বহাই পুরো 5টা 6টা সেকেন্ড করে খাই দেওয়া হয় না, খাই দিলে তাতে একটু 50 টাকা 60 টাকা একেবারে গুচি যায়। ভাল বস্তুও নহয় সেইগিলাখান, তেলটো মানে বাৰে বাৰে ৰিহিট কৰি বনাই থাকে। কিন্তু আমি যদি ৰুমত মাংস আনি কিনে 50 টকাৰ মাংস আনি কিনে যদি আমি পকোৰা বনাই খাওঁ হয়নে, কেনে হ'ব? তুমি বঢ়িয়া কথা এটা ভাবিছা। মাছদানী মানুহগিলাখানো চিপৰে বুলি কৈ ইমান ভাবলি। চিকেন পকোৰা বনাবৰ কাৰণে আমি প্ৰথমে বইল কৰি ল'লোঁ। তাৰপিছত এতিয়া তাত এইখিনি দি অলপ সময় আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিম, বেচন চেচন গোটেইখিনি দি মিলি আৰু ইয়াতে দি চব গোটেইখিনি। কাৰণে চিকেন মেৰিনেট কৰা হৈ গ'ল, একো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ একদম নেচাৰেল বস্তু চব, একদম বহুত ধুনীয়া কালাৰ আহিছে। এতিয়া এইখিনি আমি আধা ঘণ্টাৰ কাৰণে থৈ দিম এনেকৈ ঢাকোন দি। অ'কে, এতিয়া আধা ঘণ্টাৰ পিছত এতিয়া তাক আমি ভাজিম বঢ়িয়াকৈ। পৃথিৱী আমাৰ আই তাৰে সাধু তৰালি সৰা চোতাল হে আই লাগে আমাক নালাগে ওলোটা পৃথিৱী ও আমি চোন পৃথিৱী ভঙাৰ গঢ়াৰ। ইমান ধুনীয়া গান গাই গাই পকৰা বনাই আছা। তুমি মনে মনে ভিডিঅ' কৰি আছা? নকৰি কেনেকে থাকো, ইমান ধুনীয়া গান গাই গাই একদম পকৰা বনাইছে, ইমান ধুনীয়া ধুনীয়া। পকৰাটো কেইটা খাব মন গৈছে ন? সেইটোৱেতো তুই চব জানা দেই, কিন্তু ইমান ধুনীয়া গান গাব জানা, ইমান ধুনীয়া পকৰা বনাব জানা। এনেকে তুমি মোক উৎসাহ দি থাকিবা, তেতিয়া মই আৰু 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 বনাই বনাই খুৱাব পাৰিম। সেইটোৱে মিছা কথা হ'লেও ক'বা মিছা আৰু। কথা